Hello everyone, how are you? আশা কৰোঁ সকলো ছেফ আছে। ফ্ৰেণ্ডছ, প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে? সকলোৱে চাগে ফুল ফ্লেজ প্ৰিপাৰেশ্যন চলাই আছে। ঠিক আছে, বহুত দিন ধৰি চি ছেটৰ ভিডিঅ'ৰ কাৰণে ৰিকুৱেষ্ট আহি আছিলে। চ' মই আজি ভাবিলোঁ আজি এটা টপিকৰ ওপৰত সৰুকৈ এটা ভিডিঅ' আপোনালোকক দি দিওঁ। সেইটো হৈছে পাজল টেষ্টৰ ওপৰত। পাজল টেষ্ট বিভিন্ন ধৰণৰ হ'ব পাৰে, তাৰ ভিতৰতে ৰিজনিঙৰ এটা পাৰ্ট হয় এইটো। পাজল টেষ্টৰ ইম্পৰ্টেঞ্চ চি ছেটত বহুতখিনি আছে, যিহেতু ইয়াত এটা পাজল আহিলে 4টাৰ পৰা 5টামান কুৱেশ্যন নৰ্মেলি অহা দেখা যায়। গতিকে আমি যদি চাওঁ ইয়াৰ ৱেইটেজটো বহুত ভাল থাকে। অলমষ্ট 10+ মাৰ্কছৰ এটা ৱেইটেজ আমি দেখা পাওঁ। গতিকে পাজল টেষ্টটো আমি যিমান পাৰোঁ এইটো কভাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু ইয়াত কি হয়, কনফিউজন কম থাকে। যদি আমি পাজলটো ভালকৈ ছল্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে চিয়'ৰ্ছত আমি মাৰ্কছ পোৱাটো মানে কনফাৰ্ম হৈ যায়। কেনেধৰণৰ পাজল আহিব পাৰে যে ৰিজনিঙৰ পাৰ্টটোত আপোনালোকক মই এটা শ্বৰ্টকৈ ইয়াৰ ওপৰত দেখুৱাই দিছোঁ। তাৰমানে কি হয়, এইটো পাজল টেষ্টত সদায় কি হয়, আপোনালোকক কিছুমান ভেৰিয়েবলছ দিয়া থাকে আৰু ভেৰিয়েবলছৰ ওপৰত কিছুমান ক্লু দিয়া থাকিব। আৰু সেই ক্লুবোৰৰ ওপৰত ডিপেণ্ড কৰি আমি কিছুমান পাজল ছল্ভ কৰি উলিয়াব লাগে। বা এক্সাম্পল দি দিলে আপোনালোকে বুজি পাব। ইয়াত কেনেকুৱা ধৰণৰ হ'ব পাৰে, যেনেকৈ চিটিং এৰেঞ্জমেণ্টৰ ওপৰত থাকিব পাৰে। চিটিং এৰেঞ্জমেণ্টত দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে লিনিয়াৰ, যেনেকৈ এটা লাইনত কিছু ব্যক্তি বহি আছে, সোঁফালৰ পৰা পূবফালে মুখ কৰি বহি আছে ছাপ'জ। তেনেহ'লে সোঁফালৰ পৰা ফ'ৰ্থ ব্যক্তিজন ছাপ'জ বি হয়, তেতিয়াহ'লে বিৰ পৰা ইমিডিয়েট লেফ্টত ডি বহি আছে। এনেধৰণৰ কিছুমান আপোনালোকক ক্লু দিয়া থাকিব। ইয়াৰ ওপৰত ডিপেণ্ড কৰি কিছুমান লাষ্টত কুৱেশ্যন সোধা যাব, যেনেকৈ ডিৰ ইমিডিয়েট ৰাইটত কোন আছে, এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তেনেকৈ চিটিং এৰেঞ্জমেণ্টৰ আৰু এটা আছে, এইটো চাৰ্কুলাৰ বুলি কোৱা যায়। চাৰ্কুলাৰ এইটো ডাইনিং টেবুলৰ নিচিনা। ইয়াত কি হ'ব, এনেকৈ মুখামুখিকৈ A B C D E F G H এনেকৈ দিয়া থাকিব, বহি আছে। নট এ ছিকুৱেঞ্চ, এটা ছিকুৱেঞ্চত বহি নাথাকিব। তো তাত কিছুমান ক্লু আমাক দিয়া যাব, যেনেকৈ A is third to the right of D। যেনেকৈ ডি আপ যদি আছে, তেনেহ'লে ৰাইট ছাইডে ফাৰ্ষ্ট প্লেচ, ছেকেণ্ড প্লেচ, থাৰ্ড প্লেচ, থাৰ্ড টু দ্য ৰাইট অফ এ। তেতিয়াহ'লে আমি এক পজিশ্যনটো ইয়াত দিব লাগিব। তেনেধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে। ছেকেণ্ড কিছুমান আছে ছিকুৱেঞ্চ ৱাইজ, কিছুমান ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহে ছিকুৱেঞ্চ বহাবৰ কাৰণে, যেনেকৈ ইণ্টাৰভিউ চিডিউলৰ কাৰণে। ইণ্টাৰভিউত যেনেকৈ চিডিউল হয়, কেনেকৈ ছাপ'জ A B C Dৰ পৰা A B C D E F 5জনৰ চিডিউল কৰিব লাগে। টাইম দিব পাৰে বা ডে দিব পাৰে, আৱাৰ ছিষ্টেমত টাইম দি দিব পাৰে। যদি বি ছাপ'জ 10 o'clock, ডি 11 o'clock, তেনেকুৱা টাইম এটা দি দিব পাৰে। তো ছিকুৱেঞ্চটো আমি এৰেঞ্জ কৰিব লাগে আৰু তাৰ পৰা আমি তাৰ চলিউশ্যনখিনি উলিয়াব লাগে। বা এনেকুৱা হ'ব পাৰে যে চি থাৰ্ছডে, ঠিক আছে, চি থাৰ্ছডে, আৰু তাৰ দুদিনৰ আগত বিৰ ইণ্টাৰভিউ হ'ব। দুদিনৰ আগত বুলি কওঁতে আমি তেনেকৈ কেলকুলেশ্যন কৰি উলিয়াব লাগিব। তেনেকুৱা কিছুমান ক্লু দিয়া থাকিব। সেই ক্লুৰ ওপৰত ডিপেণ্ড কৰি আমি পাজলখিনি ছৰ্ট কৰিব লাগিব। তাৰপাছতে কিছুমান থাকিব আপোনাৰ কম্পেৰিজন বেছ। কম্পেৰিজন কেনেকুৱা হয়, কম্পেয়াৰ কৰিব লাগে। A is taller than B, but B is taller than D, whereas D is shorter than A। এনেকুৱা ধৰণৰ কিছুমান আমাক পাজলৰ কিছুমান ক্লু দিয়া থাকিব। সেই ক্লুখিনিৰ ওপৰত ডিপেণ্ড কৰি আমি যিখিনি কুৱেশ্যন আহিব সেইখিনি ছৰ্ট আউট কৰি দিব লাগে। আৰু কিছুমান লাষ্ট মই এটা দি দিছোঁ, আৰু বিভিন্ন ধৰণৰ আছে ক্লাছিফিকেশ্যন, যিখিনি আমি নৰ্মেলি কুৱেশ্যন এক্সামত দেখা পাওঁ, সেইখিনিৰ ওপৰত বেছ কৰি মই আপোনালোকক দি আছোঁ ক্লাছিফিকেশ্যন বেছ। যেনেকৈ আমি এটা কুৱেশ্যন ল'ম, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। A বিলংছ টু চিটি মুম্বাই, টিচেছ ইংলিছ, ঠিক আছে। তো তেনেকৈ বিভিন্ন ধৰণৰ ভেৰিয়েবলছ আহিব। ইয়াত যিমান দুটা ভেৰিয়েবলছ দিছে, এই ভেৰিয়েবলছবিলাকৰ ওপৰত ডিপেণ্ড কৰি আমি কিছুমান
কুৱেশ্যনৰ আনচাৰ দিব লাগিব যিখিনি তাত আচলতে ক্লুবিলাকত দিয়া নাথাকে তো আমি যদি এৰেঞ্জমেণ্টটো শুদ্ধকৈ কৰোঁ এই এৰেঞ্জমেণ্টখিনি শুদ্ধকৈ কৰিবলৈ হ'লে তেতিয়াহ'লে আমি আনচাৰবিলাক কনফাৰ্মকৈ শুদ্ধকৈ দিব পাৰিম ফ্ল'ৰ বেছ কিছুমান কুৱেশ্যনো আহে তেনেকৈ ফ্ল'ৰ বেছড কিছুমান কুৱেশ্যন আছে যেনেকৈ এটা বিল্ডিঙত 5টা ফ্ল'ৰ আছে ঠিক আছে এই 5টা ফ্ল'ৰ আছে ফাৰ্ষ্ট ফ্ল'ৰত বি থাকে থাৰ্ড ফ্ল'ৰত ছাপ'জ চি থাকে আৰু এটা ক্লু দিয়া থাকিলে যেনেকৈ এ ইভেন ফ্ল'ৰত নাথাকে অড ফ্ল'ৰত নাথাকে বা ইভেন ফ্ল'ৰত নাথাকে তো তেনেহ'লে আমি তাক ছিকুৱেঞ্চিং কৰিব লাগিব কোন কেনেকৈ থাকিব তো তেনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে এই গোটেইখিনি কুৱেশ্যন কৰাৰ প্ৰায় ধৰণবিলাক একেই তো ঠিক আছে আমি কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ এই কুৱেশ্যনটো মই লৈছোঁ APSCৰ মডেল কুৱেশ্যনৰ পৰা এই কুৱেশ্যনটো কেনেকৈ দিছে এবাৰ চাই লৈছোঁ ABCDEFG আৰ লেকচাৰাৰ ফ্ৰম ডিফাৰেণ্ট চিটিজ বেলেগ বেলেগ চিটিৰ পৰা এইকেইজন লেকচাৰাৰ হয় ক'ৰ পৰা হায়দৰাবাদ দিল্লী শ্বিলং কানপুৰ চেন্নাই মুম্বাই আৰু শ্ৰীনগৰ ঠিক আছে নট নেচেচাৰিলি ইন চেম অৰ্ডাৰ তাৰপিছত কি কৈছে হু পাৰ্টিচিপেটেড ইন এ কনফাৰেঞ্চ ইচ ওৱান অফ দেম ইজ স্পেচিয়েলাইজড ইন এ ডিফাৰেণ্ট ছাবজেক্ট প্ৰতিজনৰ ছাবজেক্ট বেলেগ বেলেগ হয় ইকনমিক্স কমাৰ্চ হিষ্ট্ৰী ছ'চিয়লজি জিঅ'গ্ৰাফী মেথমেটিক্স ষ্টেটিক্স ইয়াত কিন্তু ছিকুৱেঞ্চটো একে নহয় বুলি কৈছে এগেইন তাৰপিছতে আমাৰ কিছুমান কি দিয়া আছে ক্লু দিয়া আছে 1ৰ পৰা 7টা ক্লু দিয়া আছে এই 7টা ক্লুৰ ওপৰত বেছ কৰি আমি নেক্সট যিখিনি কুৱেশ্যন আহিব তাৰ আমি সলিউশ্যন দিব লাগিব এতিয়া ঠিক আছে এইখিনি কেনেকৈ কৰিম তাৰ কাৰণে আগবাঢ়িছোঁ তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ফাৰ্ষ্টত এখন টেবুল প্ৰিপেয়াৰ কৰিব লাগিব এই টেবুলখন কেনেকৈ প্ৰিপেয়াৰ কৰিব মই আপোনাক দেখুৱাই আছোঁ মই সোনকালে হ'বৰ কাৰণে মই এটা টেবুল ইয়াৰ পৰা ড্ৰ কৰি লৈছোঁ আপোনালোকে এক্সামত ৰাফ স্পেচ যিটো পাব তাত আপোনালোকে এইটো ড্ৰ কৰি বনাই ল'ব ঠিক আছে বাৰু এতিয়া গৈছোঁ টেবুলৰ ফালে এনেকৈ এখন টেবুল ৰেডি কৰি ল'ব এই টেবুলখন আমি কেনেকৈ ৰেডি কৰিলোঁ কি চাই ৰেডি কৰিছোঁ আপোনালোকক মই বুজাই দিছোঁ ইয়াত কিমান ভেৰিয়েবলছ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি এই টেবুলৰ বক্সখিনি ৰ' বা কলমখিনি আমি ডিচাইড কৰিব লাগিব যেনেকৈ আমাৰ ইয়াত এৰ পৰা জি তাৰমানে 7জন প্ৰফেচৰৰ কথা কৈছে তেনেহ'লে আমি কি কৰিম আমি ইয়াত 7টা কলম লৈছোঁ আৰু এটা কলম আমি ওপৰত হেডিং আপোনালোকক বুজাবৰ কাৰণে মই এক্সট্ৰাকৈ লৈ লৈছোঁ যাতে আপোনালোকক মই ভালকৈ বুজাব পাৰোঁ ইয়াত আমি হেডিংখিনি দিম যেনেকৈ প্ৰফেচৰ A B C D E F and G ঠিক আছে তাৰপাছতে ইয়াত কেইটা ভেৰিয়েবলছ দিছে দুটা এটা দিছে কি চিটি এটা চিটি আৰু এটা ভেৰিয়েবল দিছে কি ছাবজেক্ট কাৰেক্ট এতিয়া আমাক এই দুটা ভেৰিয়েবলছ আমি ফাইণ্ড আউট কৰিব লাগে কিন্তু আমি কি কৰিম দুটাৰ জেগাত আমি 4টা ল'ম কিয় এনেকুৱা কিছুমান ক্লু আমি পাম যিখিনি ক্লুত হয়তো কেছ 1 কেছ 2 আমি দুটা অপশ্যন পাম দুইটাতে আমি এপ্লাই কৰিম আৰু যিটো শুদ্ধ হ'ব এইটো আমি লাষ্টৰ কাৰণে ৰাখি দিম আৰু বাকীখিনি আমাৰ কেনচেল হৈ যাব গতিকে আমি কি কৰিম এটা এক্সট্ৰাকৈ এটা সেট আমি এক্সট্ৰাকৈ বনাই ল'ম তাৰপিছতে এই থাৰ্ড যিটো দুটা থাকিলে সেইটো আমি কিহৰ কাৰণে ইউজ কৰিম আমি এইটো ইউজ কৰিম নিগেটিভ যিখিনি ক্লু পাম আমাৰ চাই থাকিলে আপোনালোকে বুজি পাব চিটি সেম আৰু ইয়াত আছে সাবজেক্ট ঠিক আছে এতিয়া আমি কি কৰিম ক্লুখিনি লৈ যাওঁ আৰু ক্লুখিনিৰ পৰা আমি আমাৰ সলিউশ্যনখিনি উলিয়াবলৈ চেষ্টা কৰিম প্ৰথমতে কি দিছে ক্লু 1ত কি আছে লেকচাৰ ফ্ৰম কানপুৰ ইজ স্পেচিয়েলাইজড ইন জিঅ'গ্ৰাফী কোন হয় সেইটো কিন্তু মেনশ্যন কৰা নাই গতিকে আমি এটা কি পাইছোঁ এটা গ্ৰুপ দিছে কানপুৰ চিটিৰ নাম কি দিছে কানপুৰ আৰু তাৰ লগত কি দিছে জিঅ'গ্ৰাফী স্পেচিয়েলাইজড হয় বুলি কৈছে যিজন কানপুৰৰ পৰা হ'ব এজন জিঅ'গ্ৰাফী স্পেচিয়েলাইজড হ'ব গতিকে এইটো এটা গ্ৰুপ বনি গ'ল চিটি আৰু ছাবজেক্টৰ এতিয়া যাৰ লগতে বহাম আমি এই দুইটা একেলগে বহাব লাগিব আমি ছেপাৰেটকৈ বহাব নোৱাৰোঁ ঠিক আছে ছেকেণ্ডটো লৈ যাওঁ তেনেহ'লে ছেকেণ্ডটোত কি কৈছে লেকচাৰ ডি ইজ ফ্ৰম শ্বিলং ডি ক'ৰ পৰা বুলি কৈছে চিটি শ্বিলঙৰ পৰা শ্বিলং
এতিয়া এইটো কনফাৰ্ম হয় আমি সেইকাৰণে দুইটা কেছতে আমি এইটো এপ্লাই কৰিলোঁ থাৰ্ড কৈছে লেকচাৰ 3 ফ্ৰম দেলহি ইজ স্পেচিয়েলাইজ ইন ছ'চিয়লজি চি ক'ৰ পৰা বুলি কৈছে দেলহি কনফাৰ্ম হয় দেলহি ভৰাই দিছোঁ দেলহি আৰু স্পেচিয়েলাইজ ইন ছ'চিয়লজি শ্বৰ্টত লিখিব এইবোৰ ইয়াত আপোনালোকক বুজাবৰ কাৰণে মই বিশেষকৈ স্পেচিয়েলি ভালকৈ লিখিবলগীয়া হৈছে এক্সামত আপোনালোকে এইবিলাক শ্বৰ্টকাটত পটাপট কৰিব পাৰিব লেকচাৰ বি ইজ স্পেচিয়েলাইজড ইন নাইডাৰ হিষ্ট্ৰী নৰ মেথমেটিক্স বি কি কৈছে বি কৈছে বি এতিয়া এইটো কি কৈছে নৰ মানে নিগেটিভ এটা ষ্টেটমেণ্ট পাইছোঁ গতিকে আমি লাষ্টৰ যিটো আমি অপশ্যন ৰাখিছোঁ সেইটো কাৰণে আমি কি কৈছে ছাবজেক্টৰ আমি দুটা হিষ্ট্ৰী আৰু মেথমেটিক্স এই দুইটা ছাবজেক্ট বি এ নলয় গতিকে এইটো নিগেটিভত আমি নিগেটিভ ষ্টেটমেণ্টত আমি ৰাখি দিলোঁ তাৰমানে ইয়াত যদি হিষ্ট্ৰী আৰু মেথমেটিক্স আহে তেনেহ'লে আমি ইয়াত এইটো পুট কৰিব নোৱাৰিম তেনেহ'লে ক্লু নম্বৰ 5 তাত কি আছে লেকচাৰ এ হু ইজ স্পেচিয়েলাইজড ইন ইকনমিক্স ডাজ নট বিলং টু হায়দৰাবাদ ক'ৰ পৰা বিলং নকৰে বুলি কৈছে ডাজ নট বিলং টু হায়দৰাবাদ এগেইন নিগেটিভ ষ্টেটমেণ্টত গৈ আমি হায়দৰাবাদ প্লেচ কৰি দিলোঁ একজেক্টলি তাৰপাছতে কি কৈছে স্পেচিয়েলাইজড ইন ইকনমিক্স কনফাৰ্ম হয় গতিকে ইক' দুইটা কেছতে আমি কনফাৰ্ম হোৱাৰ কাৰণে আমি প্লেচ কৰি দিলোঁ কনফাৰ্ম নহ'লে কিন্তু আমি দুই জেগাত প্লেচ নকৰিম এতিয়া নেক্সটলৈ আহিছোঁ নেক্সটত আছে ক্লু নম্বৰ 6 লেকচাৰ এফ হু ইজ স্পেচিয়েলাইজড ইন কমাৰ্চ বিলংছ টু শ্ৰীনগৰ বিলংছ টু শ্ৰীনগৰ ঠিক আছে শ্ৰীনগৰ আৰু স্পেচিয়েলাইজ কিহত কৈছে কমাৰ্চ লাষ্ট যিটো ষ্টেটমেণ্ট আছে তাত কি দিছে লেকচাৰ জি হু ইজ স্পেচিয়েলাইজড ইন ষ্টেটিক্স বিলংছ টু চেন্নাই জি ক'ত বিলংছ কৰে চেন্নাই আৰু ছাবজেক্টটো কি কৈছে ষ্টেট ঠিক আছে আমাক ক্লু যিমানেই দিয়া আছে ঠিক আছে এতিয়া আমি ইয়াৰ পৰাই আমাৰ এই টেবুলখন ফুলফিল কৰিব লাগিব কমপ্লিটলি আমাৰ হাতত কি আছে এই এটা পেয়াৰ আছে কানপুৰ জিঅ'গ্ৰাফী এতিয়া কোন কেইজন প্ৰফেচৰ এগেইনষ্টত আমি একো ক্লু পোৱা নাই চাইছোঁ ইয়াত বি আৰু ই তাৰমানে কানপুৰ আৰু জিঅ'গ্ৰাফীৰ যিটো কম্বিনেশ্যন সেইটো বিৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব পাৰে বাট নট চিয়'ৰ গতিকে আমি ফাৰ্ষ্ট কেছত কি কৰিলোঁ ফাৰ্ষ্ট কেছত বিৰ লগত আমি এইটো পুট কৰিলোঁ যিহেতু ইৰ লগতো এইটো হ'ব পাৰে গতিকে ছেকেণ্ড কেছটোত আমি কি কৰি দিম ইৰ লগত এইটো আকৌ পুট কৰিলোঁ কানপুৰ আৰু জিঅ'গ্ৰাফী সেইকাৰণে আমি কি কৰিবলগীয়া হয় দুটা কেছ সেইকাৰণে হাতত লৈ চলিবলগীয়া হয় নহ'লে পিছত লাষ্টৰ মুমেণ্টত এইটো প্ৰব্লেম দিয়েগৈ এইটো আমি কনফাৰ্ম কৰি ল'লোঁ এতিয়া আহিলে কি ছাবজেক্ট আমাৰ কিখন চিটি আমাৰ থাকি গৈছে আমি এবাৰ চেক কৰি লৈছোঁ চিটি হায়দৰাবাদ থাকি গ'ল হায়দৰাবাদ আৰু মুম্বাই হায়দৰাবাদ কি কৈছে ইয়াত চিটি আৰু কাৰ লিখিব কাৰ কাৰণে আমি এল'কেট কৰিব থাকি গৈছে ই আৰু এই ক্ষেত্ৰত কৈছে হায়দৰাবাদ নহয় গতিকে আমি আমাৰ হাতত এটা অপশ্যন বাচি থাকিলে কি থাকিলে মুম্বাই গতিকে মুম্বাইক আমি কি কৰিম দুইটা কেছতে কনফাৰ্ম কৰি এক দি দিলোঁ তেনেহ'লে ই কাৰণে কি বাচি থাকিলে হায়দৰাবাদ এতিয়া কি হ'ল ইয়াত চাওক কেছটোত কি হৈছে কেছটোত ইৰ কাৰণে কি হৈছে কানপুৰ হৈছে কিন্তু কেছ 1ত হায়দৰাবাদ আমি এল'কেট কৰিবলগীয়া হৈছে আৰু হায়দৰাবাদ আমি ইয়াত এল'কেট কৰিব লাগিবই বেলেগ জেগাত আমি পুট কৰিব নোৱাৰোঁ গতিকে কেছ 2টো কি হ'ব কেছ 2টো এতিয়া একচেপ্টেবল নহ'ব সেইটো গম পোৱা গৈছে ষ্টিল আমি লাষ্টলৈকে চাওঁ তেতিয়া গম পাই যাম এতিয়া ছাবজেক্টৰ ক্ষেত্ৰত আমি চাওঁ ছাবজেক্টত কি থাকি গ'ল ডি আৰু ইৰ ক্ষেত্ৰত ছাবজেক্ট এল'কেশ্যনটো বাচি আছে এতিয়া কি ছাবজেক্ট থাকি গৈছে হিষ্ট্ৰী আৰু মেথমেটিক্স ঠিক আছে এতিয়া কি হৈছে যিহেতু জিঅ'গ্ৰাফীটো ইয়াত কনফাৰ্ম হৈ গ'ল হিষ্ট্ৰী আৰু মেথমেটিক্স ইয়াত নহয় গতিকে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী কাৰ ক্ষেত্ৰত হ'ব পাৰে ডি আৰু ই ক্ষেত্ৰত কিন্তু ইয়াত
কোনটো কেছত হিষ্ট্ৰী হ'ব আৰু কোনটো কেছত ম্যাথমেটিক্স হ'ব এইটো কিন্তু কনফাৰ্ম আমি পোৱা নাই গতিকে এইটো ডাউটফুল কেছ থাকিব এইটো আমি cannot be determined C and D যদি কুৱেশ্যন আহে তেনেহ'লে cannot be determined আমি ৰাখিব লাগিব ঠিক আছে তেন্তে হ'লে আমাৰ ফাইনেল পাৰ্টটো কি হ'লগৈ ফাইনেল পাৰ্টটো হ'লগৈ এই পাৰ্টটোৰ পৰা আমি বেছ কৰি গোটেই আনসাৰখিনি কৰিব লাগিব এই পাৰ্টটোৰ পৰা বেছ কৰি আমি গোটেইখিনি ফাইনেল আনসাৰ কৰিব লাগিব এতিয়া কুৱেশ্যনৰ ওচৰত গৈছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি এবাৰ চাই লৈছোঁ বাৰু এতিয়া ফাৰ্ষ্ট কুৱেশ্যন চাওক ফাৰ্ষ্ট কুৱেশ্যনটো কি আহিছে হু ইজ স্পেচিয়েলাইজ ইন জিঅ'গ্ৰাফি স্পেচিয়েলাইজ কাৰ হয় আমি কি পাইছোঁ জিঅ'গ্ৰাফি ছাবজেক্টত আমি চেক কৰিম জিঅ'গ্ৰাফি কাৰ লগত আছে বি গতিকে কোনটো আনসাৰ শুদ্ধ হ'ব আনসাৰ এইটো ঠিক আছে তেনেহ'লে নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কি আহিছে টু হুইচ চিটি ডাজ দ্য লেকচাৰ স্পেচিয়েলাইজড ইন ইকনমিক্স বিলংছ ইকনমিক্সৰ কোন হয় এ গতিকে এ কোনখন চিটিৰ পৰা হয় মুম্বাই আনসাৰ কোনটো হ'ব মুম্বাই নেক্সট কুৱেশ্যন হু অফ দ্য ফলোয়িং বিলংছ টু হায়দৰাবাদ চিটিত চেক কৰক কাৰ আহিছে ই গতিকে আনসাৰটো কি হ'ব বি গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চিচেটত দেখা পাব পাৰে আৰু এইখিনি আপোনালোকৰ বহুত হেল্পফুল হ'ব মই কৈছোঁ যেনেকৈ 4টাৰ পৰা 5টা কুৱেশ্যন যিহেতু আহে গতিকে পাজলখিনি আপোনালোকে যদি ভালকৈ শিকি লয় তেনেহ'লে সুন্দৰকৈ আপোনালোকে 10 মাৰ্কছ এটা চিকিউৰ কৰিবলৈ সক্ষম হ'ব আৰু এটা কুৱেশ্যন আমি লৈ লৈছোঁ আৰু এটা চেম্পল আৰু কুৱেশ্যন আমি লৈ লৈছোঁ এনেধৰণৰ কুৱেশ্যন আহিলে কেনেকৈ কৰিব চাওক 6 students A, B, C, D, E, F are sitting in a field A and B from Nehru House while the rest belongs to Gandhi House. D and F are tall while others are short. A, C and D are wearing glasses while the others are not. এনেধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কেনেকৈ কৰিব ইয়াত যেনেকৈ কুৱেশ্যন আহিছে which two are not wearing glasses ইয়াত বহুত কেইটা ভেৰিয়েবলছ আছে ভেৰিয়েবলছ বহুত বেছি আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কেনেকৈ চৰ্ট আউট কৰিব একেই টেবুল বনাব লাগিব এই টেবুলখিনি কেনেকৈ বনাব মই চৰ্টকৈ আপোনালোকক টেবুলটো মই ইয়াতে বনাই দেখুৱাই দিছোঁ এতিয়া আমি কি কৰিম সেম আগৰ নিচিনাকৈ প্ৰথমতে আমি কি কৰিম ভেৰিয়েবলছখিনি বহাই ল'ম A, B, C, D, E and F এয়া হৈছে ষ্টুডেণ্টছ তাৰপাছতে ইয়াত কি কৈছে কি ভেৰিয়েবলছ দিছে আমি ভেৰিয়েবলছখিনি বহাই ল'ব লাগিব প্ৰথমতে নেহেৰু হাউচ আৰু গান্ধী হাউচ দুটা ছ'চাইটিৰ ষ্টুডেণ্ট আছে বা দুটা হাউচৰ ষ্টুডেণ্ট আছে ঠিক আছে নেহেৰু হাউচ ঠিক আছে আৰু এইটো হৈছে গান্ধী হাউচ এটা কি কৈছে A আৰু B A and B from নেহেৰু হাউচ নেহেৰু হাউচৰ পৰা কোন কৈছে আমি এইকেইটা কি কৰিম টিক কৰি দিম while the rest belongs to গান্ধী হাউচত কোন আছে বাকি ৰেষ্ট গোটেইখিনি তাৰ পাছতে নেক্সট কি ভেৰিয়েবলছ আছে আকৌ চাওঁ টল কাৰোবাক কি কৈছে টল আছে কোনোবা কি আছে টল আৰু শ্বৰ্ট দিছেনে শ্বৰ্ট এনেকুৱা কুৱেশ্যন সুধি আছে আমাক ইয়াৰ ওপৰত বেছ কৰি গতিকে আমি কি কৰিম টল কোন টল বুলি কৈছে D and F are tall ডিক আমি তলত টিক কৰি দিম আৰু এফক আমি তলত টিক কৰি দিম তাৰ পাছতে কি হ'ল others are short বাকি যিমান অপশ্যন আছে সকলোখিনি আমি শ্বৰ্টত টিক কৰি দিলোঁ ঠিক আছে তাৰপিছতে লাষ্ট যিটো ক্লু দিছে কি দিছে A, C and D are wearing glasses
গ্লাছ আৰু বাকিখিনি কি হ'ব উইদাউট গ্লাছ গ্লাছ কোনে কোনে পঢ়িছে বুলি কৈছে A C আৰু D that means without glass কোন কোন আছে B E and F গতিকে কি হ'ল আমাৰ এই টেবুলখন ৰেডি হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি আনসাৰ কৰিব পাৰিম প্ৰথম কোৱেশ্চনটো চাওঁ কি আছে which two are not wearing glasses গ্লাছ কোনে কোনে পিন্ধি থকা নাই এইটো সুধিছে মই অপশ্যনকেইটা দিয়া নাই অপশ্যনবোৰ বেলেগ বেলেগ অপশ্যন আছে তাত যেটো কম্বিনেশ্যন বি এণ্ড ই বুলি এটা অপশ্যন আছে মই অপশ্যনটো দিয়া নাই আপোনালোকে কুৱেশ্যন তেনেকৈ পাব বা এনেকৈ থাকিব কিছুমান যেনেকৈ থাকিব এ এণ্ড বি এতিয়া কাৰেক্টটো কোন হ'ব এইটো হ'ব এনেকুৱা অপশ্যন কেইবাটাও কম্বিনেশ্যন থাকিব ইয়াত যেনিবা এইটো আছে বি এণ্ড ই বুলি আছে গতিকে বি এণ্ড ইটো নেক্সট কুৱেশ্যনটো আহিছোঁ বিটোলৈ হুইচ ষ্টুডেণ্ট ফ্ৰম গান্ধী হাউচ নট ৱেৰিং গ্লাছেছ প্ৰথমতে কি কৈছে গান্ধী হাউচৰ পৰা বুলিব গান্ধী হাউচৰ কোনখিনি শ্ৰী এইখিনি এ বিৰ বাহিৰে গোটেইখিনি গান্ধী হাউচৰ আৰু কি কৈছে নট ৱেৰিং গ্লাছেছ গ্লাছ পিন্ধি থকা নাই এগেইন কোনকেইটা কেছ হ'ব ই আৰু এফ তেনেকৈ চেম ই আৰু ই এণ্ড এফ কম্বিনেশ্যনত তেনেকৈ অপশ্যন আছে চাৰিটা অপশ্যন তাৰে এটা অপশ্যনত আপোনালোকে এইটো এনেকৈ পাব সেইটো আপোনাৰ কাৰেক্ট আনচাৰ হ'ব তাৰপাছত আহিলে চি নম্বৰ কুৱেশ্যনটো কি আছে হুইচ টল ষ্টুডেণ্ট ফ্ৰম গান্ধী হাউচ গান্ধী হাউচৰ পৰা এই তলৰকেইটা হয়নে আৰু তল হ'ব লাগিব তল কোন কোন ডি আৰু এফ দুটা অপশ্যন আছে আমাৰ হাতত নট ৱেৰিং গ্লাছেছ নট ৱেৰিং উইদাউট গ্লাছ কোন আছে এফ গতিকে এফটো আমাৰ আনচাৰ হ'ব গতিকে এনেধৰণে আপোনালোকে পাজলৰ কুৱেশ্যন কৰিব পাৰিব হোপ আপোনালোকে এইখিনি বুজি পাইছে যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত দিব মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'